এইটো অলপমান ভুল বুজাবুজি আছে। কেঞ্চাৰৰ মাচুলটো ৰাইজে দিব নালাগে। এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব। যেনেকৈ আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে, জেনেৰেল বেডৰ পইচাটোতো ৰাইজে দিব নালাগে, কাৰ্ডৰ পৰাহে দিব। কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম। সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত আজিও কেবিনেট আছে, তাৰ পিছত ক'ম। 10,000 টকা এডভান্স খোজাটো ভুল হৈছে, এইটো আজি মই উইথড্ৰ কৰিব দিছোঁ। কিন্তু বাকী যি চাৰ্জ আছে, ৰেট আছে, এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম। গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেঞ্চাৰ পেচেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ, কি বেয়া আছে? এইটো বুজি নোপোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে। মই আজি মিটিং ৰাখিছোঁ, বস্তুটো ঠিক কৰিম। এইটো অলপমান ভুল বুজাবুজি আছে। কেঞ্চাৰৰ মাচুলটো ৰাইজে দিব নালাগে। এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব। যেনেকৈ আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে, জেনেৰেল বেডৰ পইচাটোতো ৰাইজে দিব নালাগে, কাৰ্ডৰ পৰাহে দিব। কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম। সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত আজিও কেবিনেট আছে, তাৰ পিছত ক'ম। 10,000 টকা এডভান্স খোজাটো ভুল হৈছে, এইটো আজি মই উইথড্ৰ কৰিব দিছোঁ। কিন্তু বাকী যি চাৰ্জ আছে, ৰেট আছে, এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম। গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেঞ্চাৰ পেচেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ, কি বেয়া আছে? এইটো বুজি নোপোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে। মই আজি মিটিং ৰাখিছোঁ, বস্তুটো ঠিক কৰিম। এইটো অলপমান ভুল বুজাবুজি আছে। কেঞ্চাৰৰ মাচুলটো ৰাইজে দিব নালাগে। এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব। যেনেকৈ আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে, জেনেৰেল বেডৰ পইচাটোতো ৰাইজে দিব নালাগে, কাৰ্ডৰ পৰাহে দিব। কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম। সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত আজিও কেবিনেট আছে, তাৰ পিছত ক'ম। 10,000 টকা এডভান্স খোজাটো ভুল হৈছে, এইটো আজি মই উইথড্ৰ কৰিব দিছোঁ। কিন্তু বাকী যি চাৰ্জ আছে, ৰেট আছে, এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম। গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেঞ্চাৰ পেচেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ, কি বেয়া আছে? এইটো বুজি নোপোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে। মই আজি মিটিং ৰাখিছোঁ, বস্তুটো ঠিক কৰিম। এইটো অলপমান ভুল বুজাবুজি আছে। কেঞ্চাৰৰ মাচুলটো ৰাইজে দিব নালাগে। এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব। যেনেকৈ আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে, জেনেৰেল বেডৰ পইচাটোতো ৰাইজে দিব নালাগে, কাৰ্ডৰ পৰাহে দিব। কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম। সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত আজিও কেবিনেট আছে, তাৰ পিছত ক'ম। 10,000 টকা এডভান্স খোজাটো ভুল হৈছে, এইটো আজি মই উইথড্ৰ কৰিব দিছোঁ। কিন্তু বাকী যি চাৰ্জ আছে, ৰেট আছে, এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম। গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেঞ্চাৰ পেচেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ, কি বেয়া আছে? এইটো বুজি নোপোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে। মই আজি মিটিং ৰাখিছোঁ, বস্তুটো ঠিক কৰিম।